2015 চনতে আৰম্ভ হোৱা এখন দলং, কিন্তু আজি পৰ্যন্ত এই দলংখন সম্পূৰ্ণ হৈ নুঠিল। আৰু মই দলংখনৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থ সাংবাদিকগৰাকীক যে এই দেখিবলৈ পাইছে যি 2015 চনতে যি দলংখনৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত এই দলংখনৰ কাম হৈ নুঠিল। আৰু দেখিবলৈ পাইছে ছাইডত এখন সৰু দলং আছে, সেই দলংখনেৰে এতিয়া যাত্ৰীসকল অহা যোৱা কৰিবলগীয়া হৈ আছে আৰু দেখিবলৈ পোৱা গৈছে কেনেদৰে এই দলংখনেদি যি যাত্ৰীসকল নিতৌ দিনৰ পৰা ৰাতি ভাগলৈকে অহা যোৱা কৰে আৰু যি ছাইডত থকা দলংখন কিন্তু কাম আজি পৰ্যন্ত হৈ নুঠিল। আৰু মোৰ লগত বৰ্তমান যি স্থানীয় লোকসকল আছে তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম কি কাৰণে এই দলংখনৰ কাম ইতিমধ্যে হৈ নুঠিল বা কিয় এনেদৰে দলংখন পৰি থাকিবলগীয়া হ'ল, কি ক'ব? মানে এইটো কি ক'ম আৰু এইটো 2002 চনৰ এইটো দলং, সৰু দলংটো 2002 চনৰ দলং আৰু এইটো 2009 পৰা আৰম্ভ হৈছে। এতিয়া 2026 আহি পালে কিন্তু দলংটো কমপ্লিট নহ'ল। মানে কমপ্লিট কিয় নহ'ল, মানে মানুহৰ মেডিপাট্টা মাতি গৈছে, এইটো চৰকাৰে মানে পইচাটো দিয়া নাই মানুহক, সেইটো কাৰণে মানে ৰাস্তাটো হোৱা নাই। আৰু আমাৰ ইয়াতে এটা স্কুলো আছে, মানে আমি আহ্বান জনাইছিলোঁ প্ৰশাসনক যে এটা ষ্ট্ৰীট ব্ৰেকাৰ লাগে, LP স্কুল এটা আছে, সেইটো নহ'ল আমাৰ। আৰু যথেষ্ট অসুবিধা হয় এই ছাইডত থকা দলংখন দিয়ে, বহুত অসুবিধা। ডাঙৰ গাড়ী আহিলে সৰু গাড়ী এটা পাৰ হৈ যাব নোৱাৰে। এক্সিডেণ্টো হয় নেকি? এক্সিডেণ্টটো ঘনে ঘনে হৈয়ে থাকে। এইটো হয়, মই প্ৰথমতে দলংখনৰ দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু দেখুৱাইছোঁ যে কেনেদৰে এতিয়া যি সৰু দলংখনে দিয়ে এতিয়া যি যাত্ৰীসকল আছে এই যাত্ৰীসকল এই সৰু দলংখনেদি অহা যোৱা কৰিবলগীয়া হয়। আৰু যদি এখন ডাঙৰ যদি গাড়ী এখন আহে কিন্তু যাত্ৰীসকল এটা ছাইডে ৰৈ দিবলগীয়া হয়, কাৰণ এই সৰু দলংখনেদি মাত্ৰ এখন গাড়ীহে পাৰ হ'ব পাৰে। আৰু মোৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, যিহেতু দেখিবলৈ পোৱা গৈছে দলংখনৰ কাম আজিও হৈ নহ'ল? হয়, এইটো কামটো 2015 চনত কমপ্লিট হৈছে। তাৰ আগতে ষ্টাৰ্ট কৰিছিলে, কিন্তু কমপ্লিট হৈছে 2015। আজি 10 বছৰ হ'ল। 10 বছৰ ধৰি এই ব্ৰিজখন মানে এনেকৈ পৰি আছে। এইটো সৰু দলংখন, যোন পুৰণা দলং যোনখন আছে, এইখনতে দুটা টমটম আৰু এটা বাইক গ'লে মানে এক্সিডেণ্ট হৈয়ে থাকে। তেনেকৈ এক্সিডেণ্ট প্ৰায় হৈয়ে থাকে। আৰু যোনখন স্কুল আছে আমাৰ ইয়াত, স্কুলৰ লগতে মানে এই ব্ৰিজখনৰ লগতে এটা স্কুল আছে। এই স্কুলৰ আগতে এটা স্পীড ব্ৰেকাৰ দিয়া খুবেই দৰকাৰ আছিলে, কিন্তু দিয়া নাই। তাতো এক্সিডেণ্ট হৈয়ে থাকে। বিশেষকৈ আমাৰ এই ব্ৰিজখন যোনটো নতুন ব্ৰিজ হৈ আছে, ইয়াত মাটি পেলাই নতুনকৈ বনাই দিলে আমাৰ খুব সুবিধা হয়। আবেলি সময়ত সৰু বাচ্চাবিলাক আহি তাত উঠি পেলাই ইমান ওখ, ধৰক ইয়াত 20 ফুট ওপৰত উঠি পেলাই তাত খেলা ধূলা কৰি থাকে। কেইদিনমান আগতে আমাৰ এইখন গাঁৱত, এই লাইলুৰি গাঁৱৰ বাচ্চাকেইটা আহি পেলাই ইয়াত খেলা ধূলা কৰি থকাৰ সময়তে এজনৰ ভৰি ভাঙিছে। কিন্তু সেইটো কি কৰিম, এতিয়াতো হস্পিটেল লৈ যাব লাগে। কিন্তু অসম চৰকাৰে এইটো যে বনাই থৈ দিছে, এইটো এতিয়া বাচ্চাটোৱে দুখ পোৱাৰ লগে লগে বা হস্পিটেল যোৱাত এইটোতো অসম চৰকাৰে এইটো দায়ী নহয়। এতিয়াতো আমি ভাবি আছোঁ যে অসম চৰকাৰে এইটো দায়ী। এই বাচ্চাটো ক'ৰ পৰা ক'লৈকে গৈছে? এই পথটো নলতলিৰ পৰা নগাঁওলৈকে গৈছে। এইটো ৰাজ্যিক পথ? হয়, ৰাজ্যিক পথ। কি ক'ব, যিহেতু এতিয়া এই দলংখন আজি পৰ্যন্ত নিৰ্মাণ হৈ নুঠিল মানে এতিয়া ধৰক 2015 চনৰ পিছৰ পৰা আমিতো এইটো নিউজ দিয়ে আছোঁ, মানে নিউজ মিডিয়া মাতি আছোঁ, মাতি মানে এতিয়া ভাগৰ হৈ গৈছে। এতিয়া মানে এইটো আমিও যেনেকৈ আমি ধৰক এতিয়া বাদ দিয়াৰ নিচিনা যে ব্ৰিজখন নহয় চাগে। এইটো যোনটো অসম চৰকাৰ আছে, এতিয়া যোনটো অসম চৰকাৰ আছে, এই অসম চৰকাৰে যদি নোৱাৰে তেতিয়াহ'লেতো আৰু কেতিয়া হ'ব আৰু ঠিক নাই। হয়, স্থানীয় ৰাইজসকলে এটা কথা উত্থাপন কৰিছে যে যি এই দলংখন কিন্তু আজি পৰ্যন্ত হৈ নুঠিল। আৰু যি অসম চৰকাৰলৈ এটা অনুৰোধ জনাইছে যে এই দলংখন অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ে, যাতে যি স্থানীয় লোকসকল আছে, যি যাতায়াতৰ যি অসুবিধা হৈছে সেই অসুবিধাসমূহ যাতে দূৰ হয়।